নমস্কাৰ এই মুহূৰ্তত দৰ্শকসকলক স্বাগতম জনাইছো আজিৰ খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো এবাৰ ট্ৰেডিং প্ৰবঞ্চকৰ কোনো ৰেহাই নাই গ্ৰেপ্তাৰ হ'ব সকলো ট্ৰেডিং প্ৰবঞ্চক এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ ট্ৰেডিংৰ নামত প্ৰবঞ্চনা কৰি কোনো খাৰি যাব নোৱাৰিব বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ প্ৰবঞ্চনা কৰা সকলো এতিয়া গ্ৰেপ্তাৰ হ'ব ট্ৰেডিংৰ নামত প্ৰবঞ্চনা কৰা সকলক খকিয়াই দিছে এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিমানেই নহয় ৰিজাৰ্ভ বেংকৰ অনুমতি নোলোৱাকৈ ট্ৰেডিং কৰা সকলো গ্ৰেপ্তাৰ হ'ব এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰিজাৰ্ভ বেংকৰ অনুমতি অবিহনে কোনোৱে দেশত বিত্তীয় লেনদেন কৰিব নোৱাৰিব ইতিমধ্যে অসম আৰক্ষীয়ে একশন আৰম্ভ কৰিছে প্ৰবঞ্চকৰ বিৰুদ্ধে ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো অসম আৰক্ষীয়ে ইতিমধ্যে একশন আৰম্ভ কৰিছে প্ৰবঞ্চকৰ বিৰুদ্ধে গ্ৰেপ্তাৰ হ'ব সকলো প্ৰবঞ্চক জনাই আছো ডাঙৰ খবৰ চাই বুজি বিনিয়োগ কৰিবলৈ বিনিয়োগকাৰীসকলক আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ট্ৰেডিংৰ নামত প্ৰবঞ্চনা কৰি কোনো খাৰি যাব নোৱাৰিব আৰক্ষীৰ হাতৰ পৰা এবাৰ প্ৰবঞ্চনা কৰা সকলো গ্ৰেপ্তাৰ হ'ব বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে শিক্ষক দিৱস বৰ্জন কৰিছে ৰাজ্যৰ 10,000 শিক্ষকে আজি পবিত্ৰ শিক্ষক দিৱসৰ দিনাই ৰাজ্যত 10,000 শিক্ষকে শিক্ষক দিৱস বৰ্জন কৰিছে আমি জনাই আছো এটা ব্ৰেকিং নিউজ শিক্ষক দিৱসৰ দিনাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে টেট শিক্ষকে এটা ব্ৰেকিং নিউজ আজি প্ৰবুদ্ধ দিনটোতেই 10,000 ৰাজ্যৰ শিক্ষকে টেট শিক্ষকে বৰ্জন কৰিছে শিক্ষক দিৱস উদযাপন কৰা নাই 10,000 শিক্ষকে মহানগৰীৰ সচলতো কলাবেজ পৰিধান কৰি শিক্ষকৰ প্ৰতিবাদ আমি এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো চাকৰি নিয়মীয়াকৰণৰ দাবীৰেই এবাৰ তীব্ৰ প্ৰতিবাদ শিক্ষকসকলৰ দীৰ্ঘদিন ধৰি আবেদন নিবেদন কৰাৰ পাছতো নিয়মীয়াকৰণ নকৰাত এতিয়া ক্ষোভ প্ৰকাশ কৰিছে 10,000 টেট শিক্ষকে শিক্ষক দিৱসৰ দিনা এইদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে 10,000 টেট শিক্ষকে পৰৱৰ্তী আন এক ব্ৰেকিং নিউজ হৈছে এবাৰ গুৱাহাটী মহানগৰীত জলমগ্ন হৈ পৰে মাত্ৰ এজাক বৰষুণৰ পিছতে আৰু তাৰ পিছতে গুৱাহাটী মহানগৰীৰ এই কৃত্ৰিম বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ কাৰণেই প্ৰশাসনৰ তৰফৰ পৰা উচ্ছেদ চলোৱা হৈছে তাৰ পিছতে উচ্ছেদ চলাব নোৱাৰিব বুলি হুংকাৰ দিছে ব্যৱসায়ীসকলে প্ৰশাসনক হুংকাৰ দিয়া পৰিলক্ষিত হৈছে আমি জনাই আছো এটা ব্ৰেকিং নিউজ উচ্ছেদক লৈ যোৰাবাটত উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ অবৈধ দোকান উচ্ছেদ প্ৰশাসনৰ কৃত্ৰিম বান সমস্যা ৰোধ কৰিবলৈ প্ৰশাসনে উচ্ছেদ চলাইছিল আৰু উচ্ছেদ চলাবলৈ যোৱা প্ৰশাসনক ব্যৱসায়ীৰ বাধা দিয়া পৰিলক্ষিত হৈছে প্ৰশাসনে উচ্ছেদ চলাব নোৱাৰিব 15 মাইলৰ দৈনিক বজাৰত আৰু দৈনিক বজাৰ উচ্ছেদ কৰিলেই প্ৰতিবাদত নামিব এবাৰ ব্যৱসায়ীসকলে হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ বিশাল আৰু সুমিৰ বিলাসিতাৰ A to Z এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছো এবাৰ পানীৰ দৰে খৰচ কৰিছিল কোটি কোটি টকা সুমি আৰু বিশালে আমি জনাই আছো এটা ব্ৰেকিং নিউজ ৰাজ্যত এই খবৰ এতিয়া তুলপাৰ লাগিছে কিয়নো সুমি আৰু বিশালে কোটি কোটি টকা খৰচ কৰিছে পানীৰ দৰে এবাৰ খৰচ কৰিছিল কোটি কোটি টকা প্ৰবঞ্চনাৰ ধন পানীৰ দৰে খৰচ কৰিছিল বিশাল সুমিয়ে